গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা ব্লগটো আৰম্ভণি কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আজি হৈছে ছানডে হয়, গতিকে ছানডে দিনটোনো কেনেকৈ কটাওঁ আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই যাব। ল'ৰাটোক আৰ্টত দিছিলোঁ। আৰ্টৰ তাৰ আজি ফাৰ্ষ্ট ডে হয়, গতিকে তালৈ যাবলৈ ওলাই আহোঁতে ৰাস্তাতে এডাল ডাঙৰ সাপ দেখা পালোঁ। তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত সময় ধৰি তেনেকৈ আছিল সাপডাল অহা যোৱা কৰি। তাৰপিছত আমি আৰ্ট স্কুল পাই গ'লোঁ। পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া আমি আহি পালোঁ। বাকী ষ্টুডেণ্টবিলাকে আৰ্ট কৰি আছে। এয়া মেমগৰাকীক দেখুৱাই দিছোঁ অকণমান পৰিৱেশটো। আমাৰ যিহেতু প্ৰথম দিন হয়, গতিকে কিবা কিবি কাম আছে, ফৰ্ম এখন দিলে ফিল আপ কৰিবৰ বাবে। মিষ্টাৰে কৰি আছে বাৰু ফিল আপ। যদিও আজি প্ৰথম দিন হয়, তাক আৰ্ট কৰিব দিব খুজিছে বাৰু। আৰ্ট স্কুলৰ পৰা আহি মই ভাতৰ যোগাৰ কৰিলোঁ। এয়া জিকা আলু ভাজিলোঁ, এয়া মাছ অলপ আছিল, তাই টেঙা বনালোঁ। ল'ৰাটোৱে টেঙাৰ আঞ্জা খাই বিৰাট ভাল পায়। লগতে দালিও লাগিব, গতিকে দালিও বনালোঁ। দিনৰ সাজটো এনেকৈ গ'ল। তাৰপিছত আম কাটিলোঁ, আম খালোঁ। তাৰপিছত গধূলি হ'ল, গধূলি নহয় মানে ঠিক 5টামান বাজিছে আৰু। যিহেতু ছানডে হয়, গতিকে ল'ৰাটো অকণমান ফুৰিবলৈ যাব খুজিলে, গতিকে অকণমান তাক ফুৰাই আনো বুলি ভাবিছোঁ। গতিকে আমি তিনিওটা আহিলোঁ। আহি আমি পালোঁ নেহেৰু পাৰ্কতে আহিলোঁ। আহি দেখা পালোঁ বিৰাট জাম, মানে বহুত মানুহৰ ভিৰ। এয়া দেখিছেনে কিমান দীঘল লাইন, বাপৰে বহুত টাইম লাগি যাব চাগে। টিকটৰ ইমান দীঘল লাইন হৈছে। এয়া আমি টিকট লৈ কেনে এতিয়া ভিতৰলৈ সোমালোঁ। এয়া ভিতৰৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, চাই যাব। যিহেতু পোহৰে আছে, গতিকে অলপ চলপ লাইট জ্বলিব ধৰিছে আৰু। এই পৰিৱেশটো শ্বেয়াৰ কৰিলে আপোনালোকৰ লগত, চাই যাব। এয়া আমি চাৰিওফালৰ পৰিৱেশটো অকণমান চাই লৈছোঁ। খেলা ধূলাৰ জেগাও আছে বাৰু, খেলা বস্তু আছে, তালৈ গৈ আছোঁ আমি। আপোনালোকে আহিছেনে বাৰু নেহেৰু পাৰ্কত কেতিয়াবা? অহা নাই যদি আহিবচোন, বিৰাটেই ভাল লাগে পৰিৱেশটো। আচলতে আগৰ পৰাই আছে, কিন্তু এতিয়া নতুনকৈ কিবা কিবি মেৰামতি কৰিছে বাৰু, মডিফাই কৰিছে নতুনকৈ, চ' আৰু ভাল লগা হৈছে। এয়া ল'ৰাটোক খেলিবলৈ দিলোঁ। সি আচলতে বহুত ভয়াতুৰ হয়, পৰি যাব বুলি সি বহুতেই ভয় কৰে। কিন্তু দেউতাকে দম দিব বুলি তাড়াতাড়ি উঠিব গৈছে আৰু। ইচ্ছাও কৰে কিন্তু ভয়ো কৰে।
এয়া সকলো বাচ্চাবিলাকে খেলি আছে। আচলতে কিছুমান বাচ্চা বিৰাটে সাহসী হয়, ভয়ো নকৰে, একদম ধুনীয়াকৈ খেলি থাকে। আমাৰতো অকণমান ভয়টো বেছি মানে। অলপো এক্টিভ হ'বৰ বাবে মাজে মাজে আনিব লাগে বাৰু বাচ্চাবিলাকক। এনেকৈ পাৰ্কবিলাকত তেনেকুৱা আনিলে সিহঁতৰ মনটো অলপমান ভাল লাগে আৰু অলপমান এক্টিভো হয়। যাওঁতে যাওঁতে দিলে হৈ আহিল, অলপ সময় ঘূৰি বাকি যাম আৰু। ফটোকেইখনমান উঠিম বুলি ভাবিছিলোঁ, কিন্তু আন্ধাৰত বা কেনে হয় ফটো, তথাপিও চাওঁ বাৰু। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকেও প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ চোৱা হ'ল, এতিয়া কিবা কিবি খাবলৈ আহিলোঁ। এয়া ফটোকেইখনমান উঠিছিলোঁ আৰু তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাই মেলি আমি আহোঁতে লোকেল চিকেন অলপ লৈ আহিছিল, তাকো আহি বনোৱা গ'ল। আজিলৈ ইমানেই, ধন্যবাদ। আকৌ লগ পাম নেক্সট ব্লগত।